বহুতৰ মনৰ প্ৰশ্ন যে অসম উন্নতি সভাটো কেনেকৈ আগবাঢ়িব মই সেই কথাটোকে স্পষ্ট কৰি দিব খুজিছোঁ যে আপোনালোকে কোনো মনোবল নাভাঙিব আজি এই অধিৱেশনৰ পিছৰ পৰাই আমি কেতবোৰ পৰিকল্পনা লৈ আমি আগবাঢ়িম আৰু মই আপোনাক ভাল খবৰ দিছোঁ আমাৰ প্ৰকল্প সমন্বয়ক যিগৰাকী আছে প্ৰীতম হাজৰিকা তেওঁ বিভিন্নজনৰ লগত যোগাযোগ কৰি আছে সেইবিলাক আৰু আমাৰ জিলাবিলাকত যিটো চিন্তা সেই চিন্তাবিলাকক লৈ আমি আগবাঢ়িম মই এটা কথা আপোনালোকক কৈ থ'ব খোজোঁ যে অসম উন্নতি সভাই ছাত্ৰ সন্থা আৰু অসম উন্নতি সভাই অৰ্থনৈতিক এই যি সংগ্ৰাম এই সংগ্ৰামত আমি সফল হ'মেই এই কথা আপোনালোকক মই কৈ থ'লোঁ আৰু আমি কৰিম আমি পাৰিম আৰু আমি কৰিম এই কথাটো আপোনালোকক আজি আমি পুনৰ দোহাৰিলোঁ কোনেও যাতে মনত নাভাবে যে অসম উন্নতি সভাৰ কাম চাম আগবাঢ়িব নাবাঢ়ে আগবাঢ়িব পাৰিম নে নোৱাৰিম পাৰিম আমি পাৰিম আৰু আমি কৰিম এই কথাটোকে মই আপোনালোকৰ সমল ব্যক্তিসকলে কোৱাৰ আগতে আমি ক'লোঁ ছাত্ৰ সন্থা উন্নতি সভাই এই অৰ্থনৈতিক সংগ্ৰাম আমি সফলভাৱে আগবাঢ়ি যাবই লাগিব বিষয়টো নতুন কিন্তু অতি প্ৰয়োজনীয় বিষয়টো কিন্তু কঠিন কিন্তু অসম্ভৱ নহয় এই দুটা কথাই মানি ল'লে হ'ল বিষয়টো নতুন অতি প্ৰয়োজনীয় বিষয়টো কঠিন কিন্তু অসম্ভৱ নহয় এইখিনি কথাকো প্ৰত্যেকৰে কাৰণে মই আপোনালোকক কৈ থ'লোঁ আৰু স্তৰ বহুত আছে খেতি বাতি আমি কথা পাতিছোঁ ইয়াত ভেটেনেৰী কথা আছে ফিচাৰী কথা আছে ফ্লৰিকালচাৰৰ কথা আছে আন বিভিন্ন ছেক্টৰত বিভিন্ন ধৰণৰ কথা আছে অম্বিকাগিৰিয়ে ৰৈছে যে কৈ দিয়া পথাৰ বজাৰৰ ওপৰত নিয়ন্ত্ৰণৰ কথা আছে এই সকলোবিলাক দিশেৰে আমি আগবাঢ়ি যাম কিন্তু এইবাৰ আমি এটা ঠিক কৰি লৈছোঁ আমি কৰিম কৰিম বহুত কৈ আছিলোঁ যে কৰিম এইটো কৰিম কিন্তু মই এবাৰ অনুৰোধ জনাব খুজিছোঁ আপোনালোকক যে এইবাৰ প্ৰতিটো প্ৰকল্প আমি খুব চাইলেণ্টলি কৰোঁ যি প্ৰকল্প ল'ম খুব চাইলেণ্টলি কৰোঁ কৰি পেলাই কম যে আমি কৰিলোঁ উই ডিড ইট প্ৰত্যেকখন জিলাৰ যদি আমি এই ধৰণৰ প্ৰকল্প ল'ম আৰু সদৌ অসম ভিত্তিত যেতিয়া আমি প্ৰকল্প ল'ম আমি একো নকওঁ প্ৰকল্পটো সম্পূৰ্ণ আৰম্ভণিৰ পৰা শেষলৈকে খুব মৌনভাৱে আমি কৰিম শেষৰ পিছতে আমি জনাম যে আমি কৰিলোঁ আমি পাৰিলোঁ আৰু আমি কৰিলোঁ এই কৌশলটো আগবঢ়াই নিয়াটো অত্যন্ত প্ৰয়োজন মই ভাবোঁ যে এই কৌশলটো আটাইতকৈ প্ৰয়োজন আৰু এটা পণ যিটো পণৰ কথা আমি সদায় দোহাৰি আছোঁ অসম উন্নতি সভাৰ এই সাধাৰণ অধিৱেশনৰ পৰা আমি এটা পণ লৈ আগবাঢ়ি যোৱা উচিত অঞ্চলে অঞ্চলে উৎপাদন ঘৰে ঘৰে উপাৰ্জন অঞ্চলে অঞ্চলে উৎপাদন আৰু ঘৰে ঘৰে উপাৰ্জন এই শ্লোগানটো লৈয়ে আমাৰ এই অৰ্থনৈতিক যাত্ৰা আমি আগুৱাই লৈ যাম এতিয়া মই আমাৰ সমল ব্যক্তিসকলৰ পৰা আমি কথা শুনিবলৈ আগবাঢ়িছোঁ মই কৈছোঁ যে সমল ব্যক্তিসকলৰ পৰা কথা শুনিলে দিনটো শুনি থাকিব পাৰি তেখেতৰ পৰা যিমান তেওঁলোকৰ সমল আছে যিমান অভিজ্ঞতা আছে অভিজ্ঞতাৰ এটা এটা ভাণ্ডাৰ গতিকে অভিজ্ঞতাৰ ভাণ্ডাৰ আমি শুনি থাকিলে গোটেই দিন শুনিব লাগিব আমি আজি তেখেতসকলক মাতিছোঁ আমি খুব শ্ৰদ্ধা সহকাৰে এই কথাই ক'ব খোজোঁ যে ইয়াৰ পিছত আমি তেখেতসকলক মাতি এটা এটা বিষয়ত এটা এটা ৱৰ্কশ্বপ কৰিম কৰ্মশালা কৰিম এটা এটা বিষয়ত এবেলা আমি ৱৰ্কশ্বপ কৰিম আজি যিহেতু এখন সাধাৰণ অধিৱেশন তেখেতসকলক কথা শুনিলে আপোনালোকে শুনিলে গম পাব যে কথাটো শুনি থাকিব পাৰি গোটেই দিনটো কিন্তু আমি তেখেতসকলক শ্ৰদ্ধা সহকাৰে অনুৰোধ জনাম যে তেখেতসকলৰ গোটেই ভাণ্ডাৰটো আমাক 15 মিনিটৰ ভিতৰতে যাতে শুনাই দিয়ে আজি যদি 15 মিনিট শুনাই আমি শুনি ল'ম তাৰ জুতি ল'ম আৰু ইয়াৰ পিছত তেখেতসকলক লৈ এখন কৰ্মশালা আমি আয়োজন কৰিম আমাৰ শ্লোগান একদম স্পষ্ট অঞ্চলে অঞ্চলে উৎপাদন ঘৰে ঘৰে উপাৰ্জন